সোণোৱাল কছাৰী জনগোষ্ঠীৰ প্ৰথমগৰাকী IAS তথা সোণোৱাল কছাৰী সমাজৰ শিক্ষা ক্ষেত্ৰৰ এগৰাকী আদৰ্শ অনুকৰণীয় ব্যক্তি হেৰম্বনাথ বৰা সোঁৱৰণীত প্ৰতি বছৰে চিকিৎসা শাস্ত্ৰৰ শিক্ষা, অভিযান্ত্ৰিক শিক্ষা তথা বিভিন্ন পাঠ্যক্ৰমত উচ্চ শিক্ষাৰ সুবিধা লাভ কৰা মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক অধিক উৎসাহিত কৰাৰ উদ্দেশ্যে 217 জন কৃতি ছাত্ৰ-ছাত্ৰীলৈ হেৰম্বনাথ বৰা উচ্চ শিক্ষা প্ৰতিভা বঁটা প্ৰদান কৰা হয়। ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত প্ৰেমথী গোহাঁই আঁত ধৰে। অনুষ্ঠানত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল সহ বহু ব্যক্তি উপস্থিত থাকে। ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানত পৰিষদৰ অধীনৰ ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, ধেমাজি, লখিমপুৰকে ধৰি 9খন জিলাৰ মুঠ 217 গৰাকী ছাত্ৰ-ছাত্ৰীক এই বঁটা প্ৰদান হিচাপে নগদ ধন আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰা হয়। উল্লেখযোগ্য যে সোণোৱাল কছাৰী জনগোষ্ঠীৰ ইটালীত অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা খোৱাং অঞ্চলৰ তৃষ্ণা ডেকা বৰুৱা আৰু ফ্ৰান্সত অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা কেশৱানন্দ সোণোৱাল সহ উচ্চ শিক্ষাৰ পাতনি মেলা সোণোৱাল কছাৰী জনগোষ্ঠীৰ 217 গৰাকী মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰীয়ে এই বঁটা লাভ কৰিবলৈ সক্ষম হয়। আমাৰ প্ৰত্যেক বৰ্ষতে হেৰম্বনাথ বৰা প্ৰতিভা বঁটা আমি প্ৰদান কৰোঁ, যিসকলে উচ্চ শিক্ষাৰ অনুষ্ঠানত তেওঁলোকে নামভৰ্তি কৰিবলৈ সক্ষম হয়। 2023 বৰ্ষত আমাৰ 217 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে মেডিকেল, ইঞ্জিনিয়াৰিং, ইউনিভাৰ্চিটি, PhD এনেধৰণৰ কোৰ্চবিলাকত নামভৰ্তি কৰিবলৈ সক্ষম হৈছিল আৰু সেই ছাত্ৰ-ছাত্ৰীসকলক আজি আমি হেৰম্বনাথ বৰা প্ৰতিভা বঁটা প্ৰদান কৰিছোঁ। হেৰম্বনাথ বৰা হৈছে আমাৰ সোণোৱাল কছাৰী সম্প্ৰদায়ৰ প্ৰথম নমিনেটেড IAS বিষয়া আছিল আৰু তেখেতৰ নামতে আমি বঁটাটো উৎসৰ্গিত কৰি এইকাৰণে হায়াৰ ষ্টাডি ষ্টুডেণ্টবিলাকক আমি প্ৰদান কৰোঁ। তো ইয়াৰ পৰা আমাৰ বিশেষকৈ সোণোৱাল কছাৰী সম্প্ৰদায়ৰ এই বঁটাটো প্ৰদান কৰাৰ লগে লগে তো আমি যথেষ্টখিনি উপকৃত যে অনুভৱ কৰিছোঁ। যিসকল ছাত্ৰ-ছাত্ৰী প্ৰদান কৰোঁ তেওঁলোকে উৎসাহেৰে তেওঁলোকে অধ্যয়নৰ ব্ৰতী হয় আৰু এই ষ্টুডেণ্টখিনিৰ মাজৰ পৰাই আমি IAS, ACSৰ কাৰণে কোচিঙলৈ পঠিয়াওঁ আৰু প্ৰত্যেক বছৰে আমি তেনেকৈ 6-7 জন ছাত্ৰ-ছাত্ৰীক নিৰ্বাচিত কৰি আমি IASৰ কাৰণে IPSৰ কাৰণে কোচিঙলৈ পঠিয়াই আহিছোঁ আৰু ইয়াৰ ফলশ্ৰুতিত আমি ইতিমধ্যে IAS পাবলৈ সক্ষম নহয় যদি 5 জন ACS অফিচাৰ আমি পাবলৈ সক্ষম হৈছোঁ আৰু যিমানবিলাকে IAS কোচিং কৰি আহিছিল তেওঁলোকে ACSৰ বিভিন্ন এলাইড ছেক্টৰত এতিয়া চাকৰি পাবলৈ সক্ষম হৈছে। অসম আদিত্য, ডিব্ৰুগড়।